নমস্কাৰ টাইমলৈ স্বাগতম জনাইছো আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ এবাৰ ৰাজ্য কপাব অখিল গগৈ আৰু সাজু হৈছে হাজাৰ হাজাৰ মুছলমান ধুবুৰীত সাজু কৰা হৈছে বিশাল প্ৰতিবাদী কাৰ্যসূচী আৰু ইতিমধ্যে হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈছে আৰু উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব অখিল গগৈ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমে বিগ ব্ৰেকিং সংখ্যালঘুৰ সৈতে অসম কপাবলৈ সাজু অখিল গগৈ 50,000 সংখ্যালঘুক লগত লৈ অসম কপাব একত্ৰিত হৈছে হাজাৰ হাজাৰ সংখ্যালঘু 50,000 সংখ্যালঘু একত্ৰিত হৈছে দৃশ্যাংশ আছে আমি দৃশ্যাংশ দেখুৱাম আমি হাজাৰ হাজাৰ সংখ্যালঘুৰ সৈতে প্ৰতিবাদ কৰিব উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব ডাঙৰ আহি পৰিছে খবৰ 50,000 মানুহক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী ল'ব পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী লোৱা হ'ব সংখ্যালঘুক লগত লৈ সাব্যস্ত কৰিব এই তীব্ৰ প্ৰতিবাদ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰিব ইতিমধ্যে আহি পৰিছে একত্ৰিত হৈছে হাজাৰ হাজাৰ সংখ্যালঘু চাপৰৰ চৰুৱা বাখৰা তিলাপাৰা সন্তোষপুৰৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী চিৰাকুটা ঈদ ময়দান প্ৰাংগণত কপাবলৈ সাজু হৈছে হাজাৰ হাজাৰ মুছলমান দৃশ্যাংশ চক মুছলমানেৰে ভৰি পৰিছে হাজাৰ হাজাৰ মুছলমান আহি পৰিছে দৃশ্যাংশ দেখুৱাইছো এনেদৰেই অখিল গগৈৰ সৈতে হাজাৰ হাজাৰ মুছলমানে কপাব আজি অসম খন্তেক পিছতেই সমগ্ৰ অসম কপাই তুলিব হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈছে দৃশ্যাংশ দেখুৱাইছো ধুবুৰীত এইদৰেই একত্ৰিত হৈছে হাজাৰ হাজাৰ মুছলমান উচ্ছেদিত লোকৰ পুনৰ সংস্থাপনৰ দাবীত অখিল গগৈয়ে উত্তৰ প্ৰতিবাদ সাব্যস্ত কৰিব আৰু এনেদৰে হাজাৰ হাজাৰ মুছলমানক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব খন্তেক পিছতে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হ'ব কপাই তুলিব সমগ্ৰ অসম গোৱালপাৰাত যি উচ্ছেদ হৈছিলে ধুবুৰীত যি উচ্ছেদ হৈছিলে সেইসকল লোকৰ পুনৰ সংস্থাপনৰ দাবীত অখিল গগৈয়ে প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈ এবাৰ সাজু হৈছে ৰাজ্য কপাবলৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ ইতিমধ্যে হাজাৰ হাজাৰ লোক আহি উপস্থিত হৈছেহি দেখিবলৈ পাইছে চকুৰে মনিব নোৱাৰালৈকে হাজাৰ হাজাৰ মুছলমান ৰাইজ দৃশ্যাংশ আৰু আছে দেখুৱাৰ চেষ্টা কৰিম এনেদৰে হাজাৰ হাজাৰ মুছলমান ৰাইজ একত্ৰিত হৈছে আৰু এবাৰ কিছু সময় পিছতে কপাই তুলিব সমগ্ৰ অসম হাজাৰ হাজাৰ মুছলমান একত্ৰিত হৈছে আৰু হাজাৰ হাজাৰ মুছলমানক লগত লৈ অখিল গগৈ গণহুংকাৰ ডাঙৰ খবৰ আহি পৰিছে হাজাৰ হাজাৰ মুছলমান ৰাইজক একত্ৰিত কৰি ইতিমধ্যে সাজু হৈছে সকলো ৰাইজ 50,000ৰো অধিক মুছলমান ৰাইজ একত্ৰিত হৈছে দেখিবলৈ পাইছে আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে ডাঙৰ খবৰ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে যদি সম্ভৱ হয় এম্বিয়েন্স দিয়াৰ চেষ্টা কৰিম আৰু এনেদৰেই হাজাৰ হাজাৰ মুছলমানক লগত লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘুৰ সৈতে অসম কপাবলৈ সাজু হৈছে অখিল গগৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব সংখ্যালঘুৰ ত্ৰাণকৰ্তা অখিল গগৈ দেখিবলৈ পাইছে ডাঙৰ খবৰ আৰু এনেদৰেই হাজাৰ হাজাৰ মুছলমান ৰাইজক লগত লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব আৰু উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব গোৱালপাৰা ধুবুৰীত যি উচ্ছেদ হৈছিলে সেইসকল উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত এই উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি স্পষ্টকৈ কৈ দিছে আৰু খন্তেক পিছতেই 50,000 মুছলমানৰ গৰ্জনত কঁপিব অসম কঁপি উঠিব সমগ্ৰ অসম বৰাক ব্ৰহ্মপুত্ৰ উজনি নামনি সকলো কঁপাই তোলা হ'ব বুলি উল্লেখ কৰিছে 50,000 সংখ্যালঘু একত্ৰিত হৈছে মুতায়ন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী লোক আৰু ইতিমধ্যে আৰম্ভ হৈছে সভা আৰু কিছু সময় পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব গণবিক্ষোভ কাৰ্যসূচী 50,000 মুছলমানক লগত লৈ পুনৰ সংস্থাপনৰ দাবীত এই আন্দোলন কৰিব অখিল গগৈয়ে চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ উপস্থিত হৈছেহি আৰু এনেদৰেই একত্ৰিত হৈছে সকলো লোক নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ অধিকাৰৰ কাৰণে ওলাই আহিছে হাজাৰ হাজাৰ লোক ডাঙৰ খবৰ আহি পৰিছে আৰু এনেদৰেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ব উত্তাল কৰি তুলিব সমগ্ৰ পৰিস্থিতি কিছু সময় পিছতে উত্তাল প্ৰতিবাদ সাব্যস্ত হ'ব আৰু এনেদৰে হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজ ওলাই আহিছে জনাইছো ডাঙৰ খবৰ উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে অখিল গগৈয়ে উদ্যান্ত ভাষণ দিব আৰু চৰকাৰৰ বিৰুদ্ধে গৰ্জন দিব এনেদৰে হাজাৰ হাজাৰ মুছলমান ৰাইজ একত্ৰিত হৈছে দেখিবলৈ পাইছে দীঘলীয়া শাৰী চকুৰে মনিব নোৱাৰালৈকে কেৱল লোক আৰু লোক সকলো ওলাই আহিছে নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ অধিকাৰৰ কাৰণে সকলো ওলাই আহিছে হাজাৰ হাজাৰ লোকে
সন্তোষপুৰৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব চাপৰৰ চৰুৱা বাখৰা তিলাপাৰা সন্তোষপুৰৰ পৰিয়ালৰ যি উচ্ছেদ হৈছিলে সেইসকল লোকৰ পুনৰ সংস্থাপনৰ দাবীত এই উত্তাল প্ৰতিবাদ সাব্যস্ত হ'ব আৰু এনেদৰে 50,000তকৈ অধিক লোক ওলাই অহা পৰিলক্ষিত হৈছে দেখিবলৈ পাইছে এনেদৰে হাজাৰ লোক ওলাই আহিছে আৰু চৰকাৰৰ বিৰুদ্ধে গৰ্জন কৰিব মহাগৰ্জন মহাসংকল্প লৈছিলে আৰু এনেদৰে আজিৰ দিনটোত কপাই তুলিব সমগ্ৰ অসম দেখিবলৈ পাইছে চকুৰে মনিব নোৱাৰালৈকে কেৱল লোক আৰু লোক সকলো ওলাই আহিছে নিজৰ নিৰাপত্তাৰ কাৰণে নিজৰ অধিকাৰৰ কাৰণে আৰু অখিল গগৈৰ সৈতে লগ হৈ অসম কঁপোৱাৰ হুংকাৰ প্ৰদান কৰিছিল আৰু আজি অসম কঁপাবলৈ সাজু হৈছে কঁপি উঠিব সমগ্ৰ অসম উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলো কঁপাই তোলা পৰিলক্ষিত হ'ব আৰু এনেদৰে 50,000ৰো অধিক লোক ওলাই অহা পৰিলক্ষিত হৈছে আৰু ডাঙৰ খবৰ আহি পৰিছে কিছু সময় পিছতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হ'ব হাজাৰ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে কিয়নো 50,000 মুছলমান লোক নিজৰ নিৰাপত্তাৰ কাৰণে ওলাই আহিছে নিজৰ অধিকাৰৰ কাৰণে ওলাই আহিছে আৰু যি পুনৰ সংস্থাপনৰ কাৰণে এইসকল লোকে প্ৰতিবাদ কৰিব আৰু কঁপাই তুলিব সমগ্ৰ অসম চৰকাৰলৈ পোনপটীয়াকৈ হুংকাৰ প্ৰদান কৰিছে এইসকল লোকক পুনৰ সংস্থাপন দিয়ক অন্যথা জংগী আন্দোলন সাব্যস্ত কৰিম আৰু আজি পুনৰ অসম কঁপাবলৈ সাজু হৈছে শ সংখ্যালঘু কঁপাই তোলা হ'ব সমগ্ৰ অসম 50,000তকৈও অধিক লোক ওলাই আহিছে সংখ্যালঘুৰ সৈতে অসম কঁপাবলৈ সাজু হৈছে অখিল গগৈ ডাঙৰ খবৰ আহি পৰিছে উচ্চাৰিত পুনৰ সংস্থাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী উত্তাল হৈ পৰিব সমগ্ৰ পৰিস্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে আৰক্ষী বাহিনী ইতিমধ্যে মজুত আছে মুতায়ন কৰা হৈছে হাজাৰৰো অধিক আৰক্ষী বাহিনী কিয়নো 50,000 মুছলমান লোক একত্ৰিত হ'ব ডাঙৰ খবৰ অখিল গগৈৰ নেতৃত্বত অসম কঁপোৱাৰ হুংকাৰ দিছিলে আৰু আজি অসম কঁপাবলৈ সাজু হৈছে কঁপি উঠিব সমগ্ৰ অসম উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলো কঁপাই তোলা হ'ব আৰু হাজাৰ মুছলমানৰ মহাগৰ্জনত কঁপি উঠিব সমগ্ৰ অসম চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ ডাঙৰ খবৰ আহি পৰিছে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত এই উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ স্পষ্টকৈ চৰকাৰে খকিয়াই দিছে যদিহে এওঁলোকক পুনৰ সংস্থাপন নিদিয়ে তেন্তে জংগী আন্দোলন সাব্যস্ত কৰা হ'ব আৰু এনেদৰে 50,000ৰো অধিক মুছলমান ৰাইজ ওলাই আহিছে দেখিবলৈ পাইছে হাজাৰ লোক চকুৰে মনিব নোৱাৰালৈকে হাজাৰ লোক ওলাই আহিছে অখিল গগৈৰ সৈতে এইবাৰ অসম কঁপাব ধুবুৰীত সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ পুনৰ সংস্থাপনৰ দাবীত কঁপাই তুলিব সমগ্ৰ অসম চৰকাৰৰ বিৰুদ্ধে মহাগৰ্জন মুছলমান ৰাইজৰ এনেদৰে হাজাৰ মুছলমান ৰাইজ ওলাই আহিছে অখিল গগৈৰ পিছতেই সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু ইতিমধ্যে সাজু হৈ পৰিছে সকলো প্ৰতিবাদত কঁপি উঠিব উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ কঁপি উঠিব মুছলমানৰ গৰ্জনত মহাগৰ্জনত কঁপি উঠিব অসম মুছলমানৰ এয়া মহাগৰ্জন 50,000 মুছলমান একত্ৰিত হৈছে অসম কঁপাবৰ কাৰণে কঁপাই তোলা হ'ব অসম আৰু চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু আজিৰ দিনটোত বিলাসীপাৰাত সাব্যস্ত হ'ব এই উত্তাল প্ৰতিবাদ 50,000 সংখ্যালঘুক লগত লৈ অখিল গগৈয়ে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ শেহতীয়াকৈ ৰাজ্যত যি উচ্ছেদ চলি আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্ছেদ চলি আছিলে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে উচ্ছেদ চলি আছে তাৰ বিৰুদ্ধে একত্ৰিত হৈছে সকলো লোক চাপৰৰ সন্তোষপুৰ চৰুৱা বাখৰা চিৰাকুটাৰ লোকৰ পুনৰ সংস্থাপনৰ বাবে আৰু এনেদৰে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি আৰু জনাইছো ডাঙৰ খবৰ এনেদৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হ'ব আৰু হাজাৰ লোক একত্ৰিত হৈছে অখিল গগৈৰ সৈতে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু 50,000 মুছলমান ৰাইজ একত্ৰিত হৈছে জনাইছো ডাঙৰ খবৰ আৰু এনেদৰে একত্ৰিত হৈছে সকলো মুছলমান ৰাইজ আৰু জনাইছো ডাঙৰ খবৰ আহি পৰিছে বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ প্ৰতিবাদ আৰম্ভ হওঁতেই উপস্থিত হৈছে আৰক্ষী প্ৰতিবাদ আৰম্ভ হওঁতেই উপস্থিত হৈছে আৰক্ষী উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে অখিল গগৈৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতি বিগ ব্ৰেকিং ডাঙৰ খবৰ আহি পৰিছে প্ৰতিবাদ আৰম্ভ হওঁতেই উপস্থিত হৈছে আৰক্ষী পৰিস্থিতি হৈ পৰিছে অনিয়ন্ত্ৰিত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে দেখিবলৈ পাইছে উত্তপ্ত পৰিস্থিতি এম্বিয়েন্সত দেখুৱাৰ চেষ্টা কৰিছো এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখা আছে ডাঙৰ খবৰ আৰক্ষী আহি উপস্থিত হৈছে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে ফুল ভিজুৱেল দিব লাগে আৰু এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে
উত্তাল হৈ পৰিছে সমগ্ৰ পৰিস্থিতি সংখ্যালঘুৰ সৈতে অসম কঁপাবলৈ সাজু হৈছিলে অখিল গগৈ 50,000ৰো অধিক লোক সমবেত হৈছিলে আৰু আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিলে আৰু এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডাঙৰ খবৰ আহি পৰিছে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ নোহোৱাৰ আগতেই এই ধৰণৰ কাণ্ড সংঘটিত হৈছে ডাঙৰ খবৰ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে আৰু হতাহতিৰ সৃষ্টি হৈছে অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি ডাঙৰ খবৰ আহি পৰিছে প্ৰতিবাদ আৰম্ভ নহওঁতে হোৱাৰ আৰম্ভণিৰ পূৰ্বে এই পৰিৱেশ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডাঙৰ খবৰ আহি পৰিছে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে একাংশ প্ৰতিবাদকাৰী 50,000ৰো অধিক লোক সমবেত হৈছিলে অখিল গগৈৰ সৈতে সাব্যস্ত কৰিব উত্তাল প্ৰতিবাদ আৰু প্ৰতিবাদ আৰম্ভ হওঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পাইছে দৃশ্যাংশ দেখুৱাই আছো আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে একাংশ প্ৰতিবাদকাৰী ডাঙৰ খবৰ আহি পৰিছে একাংশ প্ৰতিবাদকাৰী হতাহতিত লিপ্ত হৈছে বিগ ব্ৰেকিং এবাৰ মাত্ৰ টাইম পাই আছে আৰু এই মাত্ৰ জনাই আছো ডাঙৰ খবৰ প্ৰতিবাদ আৰম্ভ হওঁতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পাইছে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে একাংশ প্ৰতিবাদকাৰী পুনৰ সংস্থাপনৰ দাবীত আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব অখিল গগৈ আৰু অখিল গগৈক সহযোগ কৰিব 50,000 মুছলমানে আৰু ইতিমধ্যে একত্ৰিত হৈছিলে সকলো মুছলমান আৰু প্ৰতিবাদ আৰম্ভ হওঁতেই এই ধৰণৰ পৰিস্থিতি অথন্তৰ ঘটে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছে একাংশ প্ৰতিবাদকাৰী উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডাঙৰ খবৰ আহি পৰিছে আৰু এনেদৰে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে 2000ৰো অধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছিলে যদিও অনিয়ন্ত্ৰিত হৈ পৰিছে কিয়নো 50,000 মুছলমান একত্ৰিত হৈছে সকলোৱে মহা গৰ্জন দিছে চৰকাৰৰ বিৰুদ্ধে পুনৰ সংস্থাপনৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু অনিয়ন্ত্ৰিত হৈ পৰিছে পৰিস্থিতি আৰক্ষী দেখি প্ৰতিবাদস্থলীৰ পৰা পলায়ন কৰিছে আন্দোলনকাৰী আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল'ব বুলি কৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে যিকোনো ব্যৱস্থা ল'ব আৰু আৰক্ষীৰ দেখি পেলাই একাংশ প্ৰতিবাদকাৰীয়ে পলায়ন কৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে প্ৰতিবাদ আৰম্ভ হওঁতে এই ধৰণৰ পৰিৱেশ আৰক্ষী আৰু ৰাইজৰ মাজত হতাহতিৰ সৃষ্টি হৈছে হতাহতিত লিপ্ত হৈছে আৰক্ষী আৰু একাংশ প্ৰতিবাদকাৰী আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও অনিয়ন্ত্ৰিত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি অখিল গগৈৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে দেখিবলৈ পাইছে ডাঙৰ খবৰ আহি পৰিছে অখিল গগৈয়ে 50,000 লোকক লগত লৈ মুছলমান ৰাইজক লগত লৈ প্ৰতিবাদ কৰাৰ কথা আছিলে আৰু প্ৰতিবাদস্থলীতে এয়া দেখিবলৈ পাইছে দৃশ্যাংশ আৰু আহি পৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰিছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ডাঙৰ খবৰ আহি পৰিছে অখিল গগৈৰ সভাত অথন্তৰ গতিতে পুনৰ প্ৰতিবাদ আৰম্ভ হওঁতেই উত্তাল হৈ পৰে সমগ্ৰ পৰিৱেশ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰিছে যদিও পৰিস্থিতি হৈ পৰিছে অনিয়ন্ত্ৰিত কিয়নো 50,000ৰো অধিক লোক সমবেত হৈছে আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু বৰ্তমান সময়ত অনিয়ন্ত্ৰিত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি ডাঙৰ খবৰ আৰু এনেদৰেই উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি 50,000 লোকে অসম কঁপৰ হুংকাৰ প্ৰদান কৰিছিলে আৰু বৰ্তমান সময়ত প্ৰতিবাদ আৰম্ভ হওঁতে উত্তপ্ত হৈ পৰে সমগ্ৰ পৰিস্থিতি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ কাৰণে চেষ্টা কৰে আৰু এনেদৰে উত্তপ্ত হৈ পৰিছে সমগ্ৰ পৰিস্থিতি আৰু শেহতীয়া খবৰৰ বাবে চাই থাকক টাইম